বিচাৰিছো ডাঙৰ খবৰ যে আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত বিষয় হৈছে উজনিৰ পৰা মিয়াখেদৰ প্ৰসংগ আৰু তাৰ সমান্তৰালভাৱে এখন যুদ্ধ হ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই য'ত যুদ্ধ কৰিব লাগে তাত যাব বুলি মন্তব্য কৰিছে আৰু সেই সময়তে প্ৰশ্ন আহি পৰিছে ছ'চিয়েল মিডিয়াত বিভিন্ন জনৰ প্ৰশ্ন শিৱসাগৰত যদি শৃংখল চলিহাই নিৰ্বাচন খেলে তেতিয়াহ'লে শৃংখল চলিহাই কিমান ভোট পাব আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব শৃংখল চলিহাই যদি শিৱসাগৰত নিৰ্বাচন খেলে তেনেহ'লে এবাৰ যদি শিৱসাগৰত 2026ত শৃংখল চলিহাই নিৰ্বাচন খেলে তেনেহ'লে কিমান ভোট পাব আটাইতকৈ বেছি চৰ্চিত হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে শেহতীয়াভাৱে শৃংখল চলিহাই কেইবাটাও মন্তব্য কৰিছিল আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে যে শৃংখল চলিহাই কেইবাটাও প্ৰসংগত মন্তব্য কৰিছে শৃংখল চলিহাই কেইবাটাও প্ৰসংগত মন্তব্য কৰিছে একেটা সময়তে শৃংখল চলিহাই খিলঞ্জীয়া মুছলমানে বাংলাদেশী সুৰক্ষা দিম বুলি কোৱা বিষয়টোক লৈ যুদ্ধ হয় যদি হ'ব যি পৰ্যায়লৈ যাব লাগে যাম বুলি মন্তব্য কৰিছে মুখামুখি সংঘৰ্ষ বিচাৰিছে যদি সংঘৰ্ষ হ'ব বুলি কৈছে আজিৰ দিনটোত শৃংখল চলিহাই আৰু সেইগৰাকী শৃংখল চলিহাই এইবাৰ যদি নিৰ্বাচন খেলে তেনেহ'লে কিমান ভোট পাব আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব শিৱসাগৰত যদি নিৰ্বাচন খেলে শৃংখল চলিহাই তেনেহ'লে কিমান ভোট পাব শৃংখল চলিহাই আমি কথা ক'লে কিছুমানে ফেচবুকত সম্প্ৰীতিৰ কথা লিখে এতিয়া সম্প্ৰীতিৰ কথা নাহে যুদ্ধ হ'ব ক'ত যাব লাগে ক'লেই হ'ল খিলঞ্জীয়াক বচাবলৈ যুদ্ধ হ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আৰু সেইগৰাকী শৃংখল চলিহাই শেহতীয়াভাৱে উজনিৰ পৰা এই মিয়াখেদা বিষয়টোক লৈ বিতৰ্কৰ আওতাটো সোমাই পৰা পৰিলক্ষিত হৈছে উল্লেখ হৈছে বৰ্তমান সময়ত খিলঞ্জীয়া মুছলমানে এই বাংলাদেশী সুৰক্ষাৰ প্ৰসংগটোক লৈ খিলঞ্জীয়া মুছলমানে এই সমগ্ৰ বিষয়টোক লৈ কেনেধৰণৰ মন্তব্য কৰিছে শিৱসাগৰত সেই বিষয়টো চৰ্চালৈ অহাৰ প্ৰাক্ষণত আটাইতকৈ ডাঙৰ বিষয় হৈছে যে মুছলমান বাংলাদেশীৰ বিৰোধ কৰিলে আমি সাম্প্ৰদায়িক হলো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আৰু শৃংখল চলিহাই যদি নিৰ্বাচন খেলে তেনেহ'লে ৰাইজৰ পৰা সঁহাৰি পাবনে নাই একেটা সময়তে শৃংখল চলিহাই কোনটো দলৰ পৰা নিৰ্বাচন খেলাটো বিচাৰে আৰু শৃংখল চলিহাই যদি নিৰ্বাচন খেলে তেনেহ'লে এইবাৰৰ নিৰ্বাচনত কিমান ভোট পাব শৃংখল চলিহাই সেই সন্দৰ্ভতো আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব